দিন ভৰ এনে বহি থকাতকে মানে ভাল ইনকাম এটা হয় কৰিব পাৰে চলি আৰু এনেকুৱা মহিলা লৈ আমি সকলো দিল্লী যাব এইখিনি দিল্লীলৈ যাব ন নাৰিকল আৰু সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আছোঁ এটা পিঠা বনোৱা ফেক্টৰীত আৰু এই পিঠা বনোৱা ফেক্টৰীটো কাৰ আৰু কেনেকৈ প্ৰস্তুত কৰে আৰু কি প্ৰস্তুত কৰে ইয়াত তাকে আপোনালোকক দেখুৱাব খুজিছোঁ। আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। সঁচাকৈ আমাৰ অসমীয়া মানুহবোৰ ইমান কাজি এনেই যে বহি থকা নাই তাকে আপোনালোকক দেখুৱাব খুজিছোঁ। এতিয়া বিহু বতৰ, গতিকে প্ৰত্যেকৰে ঘৰতে উখল মাখল হৈছে। এয়া অৰ্ডাৰ কাৰণে বিহুৰ 15 দিনৰ আগতে প্ৰস্তুত কৰিছে আৰু ময়ো দুটামান এয়া প্ৰস্তুত কৰি চাইছোঁ, কিন্তু যিগৰাকী মালিকনী তেওঁৰ নিচিনা হোৱা নাই, কৰিবলৈ চেষ্টা কৰিছোঁ। ঢেঁকীটো দেখুৱাই দিছোঁ দেই, এটা বিশেষ ধৰণৰ ঢেঁকী। আমাৰ গাঁওবিলাকত যেনেধৰণে পায় যেনেকুৱা ঢেঁকী সেইটো নিচিনা নহয়, অকণমান ডিজাইন আছে ইয়াৰ। মানে একদম কম জেগাত এই ঢেঁকীটো লৈ ফুৰিব পাৰি। ঘৰখনৰ যিকোনো এটা কোণত ৰাখি পেলাই এই ঢেঁকীটো আমি ব্যৱহাৰ কৰিব পাৰোঁ। এয়া চাওক, ইমান ধুনীয়া কৌশল। এই কতৰাযোৰ দেখিছেনে, ইমান ধুনীয়াকৈ হেৰি কৰিছে। আমাৰ গাঁৱৰ যিটো সাধাৰণতে ঢেঁকী, সেইটো ঢেঁকীৰ লগত কতৰাটো নাই মিলা। এবাৰ নাই, সেয়া খুবলিটো এনেকুৱাকৈ হেৰি কৰিছে। খুবলিটো দেখিছেনে, সেইটো ইয়াতে যিখিনি বস্তু খুন্দা হয়, পিঠাগুড়ি বা চিৰা যিয়ে নুখুন্দক, এই কাঠখনৰ খুবলিটোৰ ওপৰতে তাৰমানে ৰৈ যায় সেইটো। আৰু ইমান সৰু অকণমান যদিও কিন্তু খুব সোনকালে সিজে দেই। সেইটো 1 মিটাৰতকৈ অকণমান 1.5 মিটাৰমান হ'ব নেকি ঢেঁকীটো? 1.5 মিটাৰ মানেই হ'ব ঢেঁকীটো, ইমানেই হ'ব। 2 মিটাৰ নহয় এইটো, সিমানখিনি আপোনালোকে যেনেকৈ দেখিছে তেনেকুৱাই আৰু এইটোৱেই ঢেঁকীটো। আৰু গধুৰ নহয়, দিবলৈ খুব পাতল। কিমান চাউলৰ? 10 কিলোমান। অকল গাঁৱতে চাগে এতিয়া ঢেঁকী মান থকা নাই, চহৰতে প্ৰথমতে ঢেঁকী মান ওলাইছে। একেবাৰে বিহুৰ ওচৰতহে হেৰি হ'ব লাগে, আৰু গাঁৱত নিজৰ ঘৰৰ কাৰণেহে কৰে আৰু এনেকৈ ব্যৱসায়ৰ কাৰণে নহয়। এফালে পিঠাগুড়ি খুন্দি আছে আৰু এয়া পিঠা প্ৰস্তুত কৰি আছে মমীয়ে। এয়া দুফালে দুখন টাৱা পাতি লৈছে আৰু এয়া ধুনীয়াকৈ পিঠাখিনি ওপৰত ৰাখিবৰ কাৰণে এডাল ষ্টেণ্ড লৈ লৈছে আৰু 2খন টাৱাত সমানে সমানে পিঠা ভাজি গৈছে আৰু গোটেইবোৰ পিঠা একদম সমান চাইজত। সোনকাল হয়। এইখনত গৰম হোৱালে এইখনত আকৌ দিব পাৰা ন। ইমান খৰ চাওকচোন, সেইকাৰণে ইমানখিনি কাম কৰিবলৈ সম্ভৱ হৈছে। আজিতো 500 মান বনোৱা হৈ গ'ল আজি। আৰু সেইখিনি কিমানখিনি চাউলৰ এতিয়া খুন্দি আছে যে? 5 কিলোমান আছে ন। পিঠাগুড়ি বৰা চাউলখিনি জোখত হ'লে হয় নাই, তিওৱা খুন্দা চব যদি পটাপট হৈ যায়। বৰা চাউলৰ সেইটোৱে আৰু হেৰি কিটিপটো। 3 ঘণ্টা তিয়াও আৰু আধা ঘণ্টা আগত মানে টুকুৱাও হৈ যায় ন। আৰু এইটো ব্যৱসায় হিচাপে লৈছে, বহুত লাভৱান হৈছে। কিমান দিন হৈছে মমী এইটো? একদম 14 চনৰ পৰা এই ব্যৱসায়টো তেওঁ আৰম্ভ কৰিছে আৰু একদম অকণমানো বহিবলগীয়া নহয়। তাৰমানে সদায় অৰ্ডাৰ থাকে ন, সদায় থাকে অৰ্ডাৰ বেছি। মানে কেতিয়াবা দিব নোৱাৰেহে, অৰ্ডাৰ ল'ব উভতিহে যাব লগা হয়, অৰ্ডাৰ বাহিৰলৈও নিয়া হয়।
আচলতে মানুহে চাফাটো বিচাৰে হাইজেনিক হ'ব লাগে হয় ন আৰু ফুৰটো বেছি দিয়া হয় ইয়াত খুব পৰিপাটিকে প্ৰস্তুত কৰে দেই পিঠা এনেকৈ বনাবলৈ মন গ'ল নহয় তাই নিচিনা নাই হোৱা চেপত তথাপিতো ট্ৰাই কৰি চাইছোঁ দেই আমি যিমান মেহনত কৰোঁ এই কিন্তু সিমান মেহনত নকৰে অকণমান বেলেগ হ'ব আৰু দেই মমি হ'ব দিয়ক আজি এইখিনি ৰাতিপুৱাৰ পৰা প্ৰায় 500মান পিঠা বনালে এইখিনি এয়া দেখিছেনে ডাঙৰ এটা চচপেনত 500মান পিঠা অলৰেডি বনালে আৰু সেয়া ঢেঁকী খুন্দি আছে তাৰপাছত এইখিনি পেকেট কৰিলে এইখিনি অৰ্ডাৰ আছে এয়া পেকেট কৰি ৰাখিছে তাৰপাছত আৰু এইখিনি নাৰিকলৰ লাৰু এয়া হেৰি কৰি থৈছে আৰু এইখিনি পেকেট কৰি থৈছে নাৰিকলৰ লাৰু এইখিনি পিঠা আৰু নাৰিকলৰ লাৰু তাৰপাছত ইয়াত নিমকি আৰু এইটো মালপোৱা পিঠা পকা মিঠৈ তাৰপিছত খুৰমা সকলোবোৰ ইয়াত প্ৰস্তুত কৰা হয় আৰু পিঠা দেলহি যাব এইখিনি দেলহিলৈ যাব ন নাৰিকল লাৰু আৰু পিঠা ছাৰ হেৰি কৰোণা দাস ছাৰৰ দেলহিত পঢ়ি আছে মানে ইয়াৰ পৰা পঠিয়াব এইফালে নাৰিকলৰ লাৰুৰ কাৰণে প্ৰস্তুতি চলি আছে কিমান ঘূৰে আৰু চাগে দিনটোত ন মিক্সিটো ইমান পটাপট এইখিনি বনালে চাওকচোন ঢেঁকী দিবলৈ শিকি গ'লা ন মমি ঢেঁকীটো আছিলে কাৰণেহে ঢেঁকী দিবলৈ শিকিছা আমি বাৰু ঘৰতে শিকি আহিছোঁ মই যে এইখিনি দেখুৱালো আপোনালোকক তাৰ আঁৰৰ মানুহগৰাকী এইগৰাকী তাই আজি বহুত বছৰৰ পৰা এই কামত জড়িত হৈ আছে প্ৰথমতে অলপ সৰু সুৰাকৈ আৰম্ভ কৰিছিলে কিন্তু এতিয়া ব্যৱসায়টো ইমানেই বহল হৈ গৈছে তাই চম্ভালিবকে পৰা নাই এতিয়া মমিৰ মুখে শুনক তাই কেনেকৈ আৰম্ভ কৰিছিলে আৰু এতিয়া কোনটো পৰ্যায়ত তাই আছে প্ৰথমতেতো হাতেৰে বনাইছিলোঁ হাতেৰে 2 কেজি বনাওঁতে 2 ঘণ্টা সময় লাগিছিলে এতিয়াতো কিমান মই 30 কেজিলৈকে কেনে বনাওঁ 1 ঘণ্টা চব কিবা আৰু বহুত খৰ মানে মই এইকেইদিন আহি দেখিছোঁ আমি 14 চনৰ পৰাই তাই ব্যৱসায়টো আৰম্ভ কৰিছে কিন্তু তেতিয়া হাতেৰে কৰিছিলে কিন্তু এতিয়া ব্যৱসায়টো বহল হৈ যোৱাৰ কাৰণে তাই এতিয়া মেচিন গোটাই লৈছে আপোনালোকক মেচিনখিনি দেখুৱাইছে তাই কেনেকৈ কাটা নিমকি বনাইছে তাৰপিছত সেয়া ঢেঁকী আনি লৈছে আৰু লগতে আৰু 4-5 গৰাকী মানুহক তাই এংগেজ কৰি ৰাখিব পাৰিছে গতিকে তেওঁলোকেও নিজেও সংস্থাপিত হৈছে আৰু 4 গৰাকীক তেওঁ সংস্থাপন দিব পাৰিছে এতিয়া কেনেকুৱা লাগে এইখিনি কাম কৰি কষ্টটো যথেষ্ট হয় কষ্ট কৰিলেহে হ'ব সফল হ'ব ওপৰতেতো একো নহয় কিন্তু কাম কৰি ভালো লাগে আৰু বহুত ভাল দিনভৰ এনে বহি থকাতকৈ মানে ভাল ইনকম এটা হয় কৰিব পাৰে চলি আৰু এনেকুৱা মহিলালৈ আমি সকলোৱে উৎসাহিত হ'ব পাৰোঁ এইবিলাক আমাৰ সমাজৰ প্ৰেৰণা গতিকে আপোনালোকেও যদি ভাবে এনেকুৱা ব্যৱসায় কৰিব পাৰে যাৰ যি বিদ্যা আছে কৰিব পাৰে চবেই তেনেকৈ ব্যৱসায় আৰম্ভ কৰিব পাৰে স্বাৱলম্বী কৰিব পাৰে আৰু এনেকৈ আগলৈকে এই কামখিনি কৰিবলৈ মমিক সকলোৱে আশীৰ্বাদ কৰিব
আৰু আছে মমিৰ হাতৰ কাম। আপোনালোকক মই ইয়াৰ পাছৰ ভিডিঅ'টোত দেখুৱাম, কাৰণ এই ভিডিঅ'টো বহুত দীঘল হৈ গৈছে। আমি সকলোৱে এওঁলোকৰ আদৰ্শ ল'ব লাগে, কেনেকৈ ইমান সুন্দৰকৈ তেওঁ সংসাৰখন চলাই গৈছে নিজৰ উপাৰ্জনেৰে। গতিকে ভিডিঅ'টো ভাল লাগিলে লাইক আৰু কমেণ্ট কৰিব।